মণ্ডল এইবাৰ কোনো এমএলএ এমপি পদৰ প্ৰাৰ্থিত্ব হৈ নহয়। এইবাৰ প্ৰাৰ্থী হৈ আহিল পঞ্চায়ত নিৰ্বাচনত আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী হৈ। পিছে আকবৰ আলী মণ্ডল কোনখন গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থিত্ব হৈ মনোনয়ন পত্ৰ দাখিল কৰি আহিল। আমাৰ এই প্ৰতিবেদনৰ শেষলৈকে চাওক। এইবাৰ আকবৰ আলী মণ্ডল ধুবুৰী জিলা পৰিষদ কাৰ্যালয়ত আজি কাজাইকাটা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদত নিৰ্দলীয় প্ৰাৰ্থিত্ব হৈ মনোনয়ন পত্ৰ দাখিল কৰে। আকবৰ আলী মণ্ডল মনোনয়ন পত্ৰ দাখিল কৰি উপস্থিত হল বিলাসীপাৰাত। আকবৰ আলী মণ্ডল বিলাসীপাৰাত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কি খুব উজাৰিছে আমি শুনাই দিছো। জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত ৮০ নং কাজাইকাটা গাঁও পঞ্চায়তৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ ধুবুৰী জিলাৰ জিলা পৰিষদ কাৰ্যালয়ত CDC হাতত দাখিল কৰিলে। এতিয়াতো আপুনি যিহেতু মোৰ ৰাইজক এতিয়া আমি ৰাইজক প্ৰথমে কাজাইকাটা গাঁও পঞ্চায়তৰ সকলো ৰাইজক সহায় সহযোগিতা বিচাৰিছোঁ আৰু সকলোৰে শুভকামনা বিচাৰিছোঁ যাতে মই আগন্তুক পঞ্চায়ত ইলেকশ্যনত আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিলোঁ, যাতে কাজাইকাটা গাঁও পঞ্চায়তৰ ৰাইজে মোক বিপুল ভোট দি জয়যুক্ত কৰে, যাতে মই কাজাইকাটা গাঁও পঞ্চায়তৰ ৰাইজৰ ভাৱে উন্নয়ন যিমানখিনি হৈছে তাতকৈ 100% বেছি আগৰ যিখন কাউন্সিলাৰ প্ৰতিনিধি ছিল, আগৰ যিখন প্ৰেচিডেণ্ট ছিল তাতকৈ 100% আৰু আগুৱাই লৈ যাব পাৰোঁ, এইখিনি কৈ মই কাজাইকাটা আৰু এটা আশা ৰাখিলোঁ। আৰু এটা মানে সি আচলতে কথাটো হ'ল কি, মই 2021 চনত বিলাসীপাৰা পশ্চিম সমষ্টিত বিধানসভা ইলেকশ্যন খেলিছিলোঁ, সকলোৱে জানে। তাৰপিছত মই ধুবুৰী ৰাজীৱ ভৱনত জাকিৰ হুছেইন সিকদাৰ বিধায়কৰ ওচৰত, অজেত আলী চৌধুৰী বিধায়কৰ ওচৰত, আব্দুল চবাহান চৰকাৰ বিধায়কৰ ওচৰত, ধুবুৰী জিলাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতি আবেদুৰ জামান সভাপতিৰ নেতৃত্বত আমি কংগ্ৰেছত জইনিং কৰিছিলোঁ। আমি 4 বছৰমান কংগ্ৰেছত কাৰ্যকাল কৰিলোঁ। আমি যোৱা বিধানসভাত, যোৱা লোকসভাত নাৰিয়ালগাঁও ব্লক, মহামায়া ব্লক, বিলাসীপাৰা পশ্চিম সমষ্টিত প্ৰতিমূলক জেতাৰ বাবে মোৰ বহুত অৱদান আছে। মোক টিকেট দিবলৈ আশা দিছিল, মোক টিকেট দিয়া নাই। মই দুখীয়া ঘৰৰ ল'ৰা, এটা টিকেট লওঁতে 10 লাখ টকা লাগে, মই ক'ত পাম? এটা টিকেট লওঁতে 5 লাখ টকা লাগে, মই ক'ত পাম? আৰু মই যেতিয়া কংগ্ৰেছত জইনিং কৰিছিলোঁ তেতিয়া মোক প্ৰতিশ্ৰুতি দিছিলে যে আপুনি MLA যোগ্য নহয়, আপুনি আমাৰ দলত জইনিং কৰক, আপোনাক আমি নেক্সটত পঞ্চায়তত AP মেম্বাৰ বা প্ৰেচিডেণ্ট বা ZPC কিবা এটা জেগাত টিকেট দিম। কিন্তু মই 3টা টিকেট বিচৰা নাই, এটা টিকেটহে বিচাৰিছিলোঁ, আঞ্চলিক পঞ্চায়তৰ সদস্য যিখন কাউন্সিলাৰ বুলি কয়, কিন্তু টিকেটটো মোক দিয়া নাই। মই দুখীয়া হোৱাৰ কাৰণে মোক টিকেটটো দিয়া নাই, মই 10 লাখ টকা দিব পৰা নাই, টিকেটটো মোক দিয়া নাই। আমি ৰাইজক এটাই আহ্বান জনাওঁ, যিবিলাক কংগ্ৰেছ দলীয় নেতৃবৃন্দু 10 লাখ 15 লাখ 20 লাখ টকা দি টিকেট লৈ আহিছে, সেইবিলাক প্ৰতিনেতা হয় কি কৰিব? ৰাইজৰ কাম কৰিব না 20 লাখ টকাটো আগত উঠাইব না 10 লাখ টকাটো আগত উঠাব? তো আমি এতিয়া নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নমিনেশ্যন দাখিল কৰিলোঁ। ৰাইজে যদি মোক ভোট দিয়ে, মোক প্ৰতিনেতা বনাই, মোক কাউন্সিলাৰ বনাই, মই যিমানখিনি চৰকাৰৰ পৰা অনুদান পাম আমি 100% আমি গাঁও পঞ্চায়তত উন্নয়ন ক্ষেত্ৰত কাম কৰিম।